নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া বিউটি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমি একেলগে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উপভোগ কৰোঁ। এই বিহু উপভোগ কৰাৰ আগতে আমি মৰাণ জনগোষ্ঠীৰ বিষয়ে কিছু চিনাকি হৈ লওঁ। ইতিহাসৰ পাতত শৌৰ্য বীৰ্যৰ কাহিনীৰে জিলিকি থকা মৰাণসকলৰ লোকসংস্কৃতিৰ মূল পৰিচয় হৈছে তেওঁলোকৰ বসন্ত উৎসৱৰ অন্যান্য আৰু ব্যতিক্ৰম ৰাতি বিহু আৰু গছতলৰ বিহু। মৰাণসকলৰ এই ৰাতি বিহু আৰু গছতলৰ বিহুৰ পৰম্পৰা অতি পুৰণি। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি অহা মৰাণসকলৰ ৰাতি বিহু অতি শৃংখলিত আৰু মাৰ্জিত। আজিৰ সময়ত বিহু নৃত্যই সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে। এনে সময়তো মৰাণসকলে ৰাতি বিহুৰ পৰম্পৰা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে। এতিয়া আহকচোন আমি সকলোৱে এই মৰাণ বিহুৰ ৰাতি বিহু উপভোগ কৰোঁ। ইয়াত মন কৰকচোন ৰাইজ, ইমান মৰাণ গাভৰুৰ সমাগম হৈছে, নাচনীৰ ইমানেই সমাগম হৈছে, বিহুদলি একেবাৰে ভৰপূৰ হৈ পৰিছে। এজনী দুজনী 100 200 নহয়, হাজাৰ হাজাৰ মৰাণ গাভৰু ইয়াত সমাগত হৈছেহি।